আমাৰ আজি এই পবিত্ৰ স্থানত আমাৰ মাজত উপস্থিত বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা সন্মানীয় সাংবাদিকসকল, আপোনালোক সকলোকে মই ক্ৰীড়া ভাৰতীৰ ফালৰ পৰা নমস্কাৰ আৰু আদৰণি জনাইছোঁ। মঞ্চত উপবিষ্ট আমাৰ মোৰ বাওঁফালে সন্মানীয় সংগঠন মন্ত্ৰী ক্ৰীড়া ভাৰতী উত্তৰ অসম ক্ষেত্ৰৰ শ্ৰীযুত মনোজ মহান্তি ডাঙৰীয়া, মোৰ সোঁফালে খেল কাবাডী খেল যি আয়োজন হ'ব, খেল কাবাডী খেলৰ সহ সংযোজক আমাৰ ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সন্মানীয় সহমন্ত্ৰী আমাৰ শ্ৰীযুত বিশম সিং ডাঙৰীয়া, মই অলক ত্ৰিপাঠী, সংযোজক খেল কাবাডী খেল যি প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে। পোনপ্ৰথমে ক্ৰীড়া ভাৰতীৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। ক্ৰীড়া ভাৰতী 1992 চনত অখিল ভাৰতীয় স্তৰত পুনে মহাৰাষ্ট্ৰত আৰম্ভ হৈছিল। দৰ্শক বিশ্বৰ গুৰুৰ আসনত প্ৰতিষ্ঠিত কৰিবলৈ হ'লে খেল এক বৃহৎ ডাঙৰ এক মাধ্যম, এক জগত, যাৰ দ্বাৰা বহুত খেলুৱৈ, বহুত ক্ৰীড়া সংগঠক, বহুত খেল প্ৰশিক্ষক, খেল পৰিচালক, এক বৃহৎ ডাঙৰ জগত। এইসকল ব্যক্তি যাতে দেশৰ প্ৰতি যাতে সমৰ্পিত হৈ ভাৰত মাতাৰ কাৰণে কাম কৰে। 2047 চনত যিধৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি ক'লে বিকশিত ভাৰতত খেলৰ যোগেদিও যাতে ভাৰতবৰ্ষ বিশ্বগুৰু আসনত যাতে প্ৰতিষ্ঠিত হয়, তাৰ বাবে ক্ৰীড়া ভাৰতী 1992 চনত পুনে মহাৰাষ্ট্ৰত আৰম্ভ হৈছিলে। অসমত 2015 চনত আৰম্ভ হৈছিলে। মূলতঃ ক্ৰীড়া ভাৰতীৰ যি মূল মন্ত্ৰ যে খেলৰ দ্বাৰা চৰিত্ৰ নিৰ্মাণ আৰু চৰিত্ৰৰ দ্বাৰা ৰাষ্ট্ৰ নিৰ্মাণ, সেইটো ক্ৰীড়া ভাৰতীৰ মূল মন্ত্ৰ। ক্ৰীড়া ভাৰতীয়ে কয় যে সমগ্ৰ জনগণ ভাৰতবৰ্ষৰ 140 কোটি মানুহ খেলৰ লগত জড়িত হ'ব লাগে। কাৰণ ক্ৰীড়া এক বহুত শক্তিশালী এক মাধ্যম, যাৰ দ্বাৰা বিভিন্ন জাতি, বিভিন্ন জনজাতি, বিভিন্ন জনগোষ্ঠীৰ লোকসকলক আমি এক কৰিব পাৰোঁ, সমাজখন একত্ৰিত কৰিব পাৰোঁ। দ্বিতীয় লক্ষ্য হ'ল যে সমাজখন ৰোগমুক্ত হ'ব লাগিব, মানুহৰ বেমাৰ আজাৰ হ'ব নালাগিব, মানুহ সুস্বাস্থ্যৱানৰ অধিকাৰী হ'ব লাগিব। তৃতীয় লক্ষ্য উদ্দেশ্য হ'ল যে প্ৰতিজন খেলুৱৈ তেওঁলোকৰ মনত দেশ প্ৰেম উৎপন্ন কৰা এক লক্ষ্য। কাৰণ আজিকালি আমি দেখিবলৈ পাওঁ যে বহুত ফেডাৰেশ্যন আছে, এছ'চিয়েশ্যন আছে, কিন্তু গোটেই ভাৰতবৰ্ষত কেৱল 4% মানুহে ক্ৰীড়াৰ লগত জড়িত, 4%, য'ত হেল্থ ইণ্ডেক্সত স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰত 104 নম্বৰত। কিন্তু ভাৰতৰ আমাৰ গোটেই বিশ্বত আটাইতকৈ বেছি জনগণ আমাৰ ভাৰতবৰ্ষত আছে, 140 কোটি, কিন্তু মেডেল বহুত কম। সেইকাৰণে পৰিৱেশ নিৰ্মাণ যাতে আমি কৰিব পাৰোঁ, প্ৰতিজন ব্যক্তি আমাৰ বিভিন্ন বয়সৰ বালক কালৰ পৰা লৈ বৃদ্ধ অৱস্থালৈকে সকলোৱে খেলিব লাগে, অকল মেডেলৰ কাৰণে নহয়, কিন্তু সুস্বাস্থ্যৱান হোৱাৰ বাবে, যাতে আমি সমাজখন যাতে শক্তিশালী কৰি যাতে ৰাখিব পাৰোঁ, যাৰ বাবে আমি যদি সুস্বাস্থ্যৱান হওঁ, সমাজো সুস্বাস্থ্যৱান হ'ব আৰু দেশ শক্তিশালী হ'ব। এইটো লক্ষ্যৰে আমাৰ 1992 চনত অখিল ভাৰতীয় স্তৰত ক্ৰীড়া ভাৰতী আৰম্ভ হৈছিল। অসমত 2015 চনত আৰম্ভ হৈছিল আৰু বৰ্তমান পৰ্যায়ত আমাৰ 35খন জিলাত আমাৰ সক্ৰিয় সমিতি আছে। ক্ৰীড়া ভাৰতী গোটেই বছৰত 5টা মূল কাৰ্যক্ৰমত লক্ষ্য কৰে, যাক আমি পঞ্চসূত্ৰী কাৰ্যক্ৰম হিচাপে কওঁ। ক্ৰীড়া ভাৰতী আৰম্ভ হৈছিল হনুমান জয়ন্তীৰ দিনা, যি আমাৰ প্ৰতিষ্ঠা দিৱস হনুমান জয়ন্তী, সেইটো আমাৰ 1 নম্বৰ আমাৰ পঞ্চসূত্ৰী কাৰ্যক্ৰমত। দ্বিতীয়টো হ'ল জিজা মাতা পুৰস্কাৰ। আমি সকলোৱে জানো ছত্ৰপতি শিৱাজী মহাৰাজৰ মাৰ নাম জিজাবাই। আমাৰ খেলুৱৈ যিসকল ভাল প্ৰদৰ্শন যোনে দেখুৱায়, ভাল ফলাফল যোনে দেখুৱায় বিভিন্ন ইভেণ্টত, তেওঁলোকৰ আঁৰত কিন্তু মাৰ অৱদানটো বহুত বেছি থাকে। সেইকাৰণে ক্ৰীড়া ভাৰতীয়ে খেলুৱৈৰ মাতৃক
এক মঞ্চত মাতি আমি সম্ভাষণ জনাওঁ। এইটো আমাৰ দ্বিতীয় কাৰ্যক্ৰম। তৃতীয় কাৰ্যক্ৰম হ'ল আমাৰ 21 জুন যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সেইটো আমি পঞ্চসূত্ৰী কাৰ্যক্ৰমত আমি কৰোঁ। চতুৰ্থটো হ'ল আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, যি আমাৰ মেজৰ ধ্যানচন্দ, যাক আমি আদৰ্শ হিচাপে মানো আৰু হকীৰ যাদুকৰ আমি কওঁ, কাৰণ তেওঁ আমাৰ আদৰ্শ। 1936ত যেতিয়া বাৰ্লিনত অলিম্পিক্স হৈছিলে, হিটলাৰে মেজৰ ধ্যানচন্দক প্ৰস্তাৱ দিছিলে যে তেওঁ জাৰ্মানী হৈ খেলিব লাগে, কিন্তু সেই প্ৰস্তাৱটো হিটলাৰে নাকচ কৰিলে। তেওঁ কৈছে যে মই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ আৰু ভাৰতবৰ্ষৰ হৈ মই জীৱনৰ শেষ সময়লৈকে মই ভাৰতবৰ্ষতে থাকিম। সেই প্ৰস্তাৱটো নাকচ কৰিলে। সেইকাৰণে আমি মেজৰ ধ্যানচন্দক, যাক আমি ধ্যান সিং আছিলে, জুনৰ পোহৰত তেওঁ প্ৰেক্টিছ কৰাৰ কাৰণে নামটো ধ্যানচন্দ বুলি কোৱা হৈছিলে। তেওঁক আমি আমাৰ আদৰ্শ হিচাপে আমি মানো আৰু 29 আগষ্ট তেওঁৰ জন্মদিনৰ দিনা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আমাৰ পঞ্চসূত্ৰী কাৰ্যক্ৰমত আহে। পঞ্চমটো কাৰ্যক্ৰম হ'ল আমাৰ ক্ৰীড়া জ্ঞান পৰীক্ষা। ক্ৰীড়াৰ যি সজাগতা অকল ছাত্ৰ ছাত্ৰীৰ মাজত, খেলুৱৈৰ মাজত থাকিলে নহ'ব, কিন্তু ঘৰৰ পৰিৱেশতো আমাৰ ক্ৰীড়া পৰিৱেশ গঢ় ল'ব লাগিব, যাৰ দ্বাৰা ক্ৰীড়া জ্ঞান পৰীক্ষা অখিল ভাৰতীয় স্তৰত আমাৰ এক কুইজ কম্পিটিশ্যন হয়, স্পৰ্টছ কুইজ, য'ত মা দেউতাও তাত অংশগ্ৰহণ কৰি তাত অনলাইন কুইজ প্ৰতিযোগিতা হয়। তাত প্ৰাইজ মানি থাকে 1,50,000, 25,000, এনেকুৱা ধৰণৰ কাৰ্যক্ৰম আমি গোটেই বছৰজুৰি কৰোঁ। এতিয়া যি বিষয় লৈ আমি আজি একত্ৰিত হৈছোঁ, খেল কাবাডী খেল, এইটো আমাৰ অখিল ভাৰতীয় যোজনা, গাঁৱৰ মাটিৰ পৰা অলিম্পিকৰ মজিয়াৰ দিশে। খেল কাবাডী খেল ভাৰতবৰ্ষৰ প্ৰাচীনতকৈ প্ৰাচীনতম খেল হ'ল কাবাডী। কাবাডী হ'ল আমাৰ বাবে ৰাষ্ট্ৰীয় খেল, কাবাডী হ'ল আমাৰ বাবে ভাৰতীয় খেল, কাবাডী হ'ল আমাৰ বাবে স্বাভিমান, কাবাডী হ'ল আমাৰ পৰিচয়। আৰু কাবাডী 100, 200, 500, 1000 বছৰৰ পৰা নহয়, কাবাডী যুগ যুগান্তৰৰ পৰা চলি আহি আছে। আমি জানো যে কাবাডী মহাভাৰতৰ সময়ৰ পৰা কাবাডী চলি আহিছে। নাম বদলি হ'ব পাৰে, নিয়ম নীতি বদলি হ'ব পাৰে, কিন্তু কাবাডী আমাৰ ঐতিহ্য। সেইকাৰণে যিহেতু 1936ত বাৰ্লিনত যেতিয়া অলিম্পিক্স হৈছিলে, অমৰাৱতী মহাৰাষ্ট্ৰৰ পৰা এক দল তাত প্ৰদৰ্শনী খেল হিচাপে তাত গৈছিলে। তাত কাবাডীও আছিলে, কিন্তু কিবা এটা বিশেষ কাৰণত কাবাডী অলিম্পিক্সত অন্তৰ্ভুক্ত নহ'ল। এতিয়া যিহেতু 1936ৰ পৰা লৈ 2036 আহি আছে, আমাৰ ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে অলিম্পিক্স ভাৰতবৰ্ষত হোৱা সম্ভাৱনাটো অতি অধিক। সেইকাৰণে আমি বিচাৰোঁ যে যিহেতু কাবাডী আমাৰ এক ভাৰতীয় খেল, আমাৰ মাটিৰ খেল, থলুৱা খেল, কাবাডী মেডেল প্ৰস্পেক্ট হিচাপে আমাৰ 2036ৰ যি অলিম্পিক্স আমাৰ ভাৰতবৰ্ষত হ'ব, সেই অলিম্পিক্সত কাবাডী খেলটো অন্তৰ্ভুক্ত হ'ব লাগে। তাৰ বাবে ক্ৰীড়া ভাৰতীৰ কি অৱদান? ক্ৰীড়া ভাৰতী যিহেতু বিশ্বাস কৰে যে ভাৰতবৰ্ষৰ প্ৰত্যেক জনগণ, বালকৰ পৰা লৈ বৃদ্ধলৈকে প্ৰত্যেক এজ গ্ৰুপৰ মানুহ খেলৰ লগত, ক্ৰীড়াৰ লগত জড়িত হ'ব লাগে। তাৰ বাবে এক পৰিৱেশ নিৰ্মাণৰ কাম ক্ৰীড়া ভাৰতীৰ নেতৃত্বত আমাৰ যিবিলাক আমাৰ ষ্টেট স্পৰ্টছ এছ'চিয়েশ্যন আছে, জিলা ক্ৰীড়া সন্থা আছে, বিভিন্ন NGO আছে, ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে, লগত আমাৰ অসম চৰকাৰ, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া সকলোৰে সহযোগিতাত ক্ৰীড়া ভাৰতীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত আমাৰ 750টা জিলাত সক্ৰিয় সমিতি আছে। আৰু এই লক্ষ্যৰে আমি কাম কৰিছোঁ যাতে গোটেই প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত গোটেই ভাৰতবৰ্ষৰ 75,000 টীম গঠন হ'ব। আৰু অসমত যিহেতু প্ৰত্যেক জিলাত আমি 100টাকৈ যদি টীম বনাওঁ, গুৱাহাটী মহানগৰ হিচাপে 250টা আমি লক্ষ্য স্থিৰাং কৰিছোঁ। আৰু অসমত প্ৰায় 3,500 টীম হ'ব, গোটেই ভাৰতবৰ্ষত 75,000 টীম হ'ব। আৰু মই ভাবোঁ এক বৃহৎ ডাঙৰ এক আয়োজন এইটো হ'বলৈ গৈ আছে, যাৰ দ্বাৰা
আমি 11 বছৰ পূৰ্বে আমি 2036 কাৰণে আমি প্লেনিং টু যোজনা আমি আৰম্ভ কৰিব পাৰিম। যিসকল প্ৰতিভাৱান কাবাডী খেলুৱৈ আমি চিনাক্ত কৰিম, তেওঁলোকক কি ধৰণে আমি এছ'চিয়েশ্যন ফেডাৰেশ্যনৰ দ্বাৰা আমি আগবঢ়াম, এক সিস্টেমেটিক কোচিঙৰ প্ৰক্ৰিয়া দি কেনেকৈ তেওঁলোকক আমি আগবঢ়াম, যাতে তেওঁলোক ভাৰতবৰ্ষৰ হৈ যাতে দুই একজন খেলুৱৈ অসমৰো যাতে তাত অন্তৰ্ভুক্ত হ'ব পাৰে, তাৰে ক্ৰীড়া ভাৰতীৰ এক যোজনা থাকিব। বাকী সাংগঠনিক দিশত আমাক আমাৰ মাননীয় সংগঠন মন্ত্ৰী মনোজ মহন্তি ডাঙৰীয়াই আমাক সকলোকে অৱগত কৰিব। খেল কাবাডী খেল আয়োজন সকলো 740টা জিলা আৰু প্ৰতি জিলাতে 100টা টিম ওলোৱা যোজনা কাম কৰি আছে। 2036 যি অলিম্পিক ভাৰতত কৰাৰ কাৰণে চৰকাৰ যি প্ৰচেষ্টা চলাই আছে, তাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ পৰা আৰম্ভ কৰি যি অপিল কৰিব লাগে অলিম্পিক ৱৰ্ল্ড অলিম্পিকত, ইতিমধ্যে তেখেতে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু তাৰ কাৰণে ক্ৰীড়া ভাৰতী অখিল ভাৰতীয় স্তৰতে অখিল ভাৰতীয় খেল মন্ত্ৰী মনসুখ মাণ্ডভিয়াজীৰ লগত আলোচনাৰ মতে আৰু যদি খেল যদি পপুলাৰ নহয় তেতিয়াহ'লে খেল অলিম্পিকত আহিব নোৱাৰে। তো তাৰ কাৰণে খেল কেনেকুৱা পপুলাৰ হ'ব লাগে, যেনেকুৱা ফুটবল গাঁও হৈ খেলে, যেনেকুৱা ক্ৰিকেট খেলে, কিন্তু ক্ৰিকেট অলিম্পিকত নাই, কাৰণ কিছুমান দেশ খেলে, সকলো দেশ নেখেলে। জাপান চাইনাৰ পৰা আৰম্ভ কৰি দক্ষিণ কোৰিয়া এইবিলাকে ক্ৰিকেট নেখেলে। তো তাৰ কাৰণে ক্ৰিকেট অলিম্পিকত অন্তৰ্ভুক্ত হোৱা নাই। কাবাডী সেই দৃষ্টিত আমি 1936 কথা অলপ যি ক'লে, অমৰাৱতীৰ পৰা এটা প্ৰদৰ্শনীমূলক 1936ত যি বাৰ্লিন অলিম্পিক আছিলে তাতে গৈছিলে, তাৰ ফটো ইয়াতে আছে। 1936ৰ পৰা যি খেল তাতে আয়োজন হৈছিলে, তো সেই ফটো ইয়াতে উল্লেখিত কৰা হৈছে কিতাপত। যি গ্ৰুপ গৈছিলে তাৰ 100 বছৰ পূৰ্তি হ'ল 2036ত, আৰু সৌভাগ্যৰ মতে 2036ত যেহেতু কাবাডীৰ 100 বছৰ প্ৰদৰ্শনীমূলক গোটেই পৃথিৱী গম পাইছে, তো তাৰ কাৰণে কাবাডী ভাৰতত এটা প্ৰাচীন খেল আৰু থলুৱা খেল, কম সময়ত খেলি পৰিশ্ৰম, নেতৃত্বৰ বিকাশ আৰু খেলৰ দ্বাৰা আমাৰ সাংস্কৃতিক ৰক্ষা হয়। পুনৰ জন্মৰ যি আমাৰ হিন্দুসকলে মনত কৰে যে হিন্দুসকলে মৃত্যুৰ পিছত আকৌ পুনৰ জন্ম হয়, সেই বিশ্বাস। তো এটা হৈছে সাংস্কৃতিক ৰক্ষা কৰা, এটা হৈছে খেলৰ দ্বাৰা নেতৃত্বৰ বিকাশ, সাহসিকতা, দৃঢ় বিশ্বাস কাবাডীৰ দ্বাৰা হয়। আৰু সেইকাৰণে আমি অসমতো 35 জিলাত আমাৰ আয়োজন সমিতি হৈছে। প্ৰতি আয়োজন সমিতি 11জনীয়া এটা টিম হৈছে। তাতে আমাৰ অসমৰ প্ৰান্তৰ এটা সমিতি বনোৱা হৈছে। আমাৰ খেল মন্ত্ৰী নন্দিতা গাৰ্গেশ্বৰ বাইদেউ আমাৰ ইয়াতে পৃষ্ঠপোষক হিচাপে আছে, মন্ত্ৰী বিমল বৰা আমাৰ পৃষ্ঠপোষক হিচাপে আছে, আৰু উপদেষ্টা হিচাপে আমাৰ দিলীপ শইকীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি, শম্ভু যাদৱ আমাৰ সাই অথৰিটি অফ ইণ্ডিয়া, তেখেতে ডেপুটি ডাইৰেক্টৰ, আৰু আলোক ত্ৰিপাঠী আমাৰ এই প্ৰান্তৰ সংযোজক, বিষম সিং দা আমাৰ ইয়াতে বহিছে সহ সংযোজক। এনেকুৱা প্ৰান্তৰ এটা 15জনীয়া টিম হৈছে। আৰু তেখেতসকলৰ নেতৃত্বত ইতিমধ্যে 15জনীয়া নেতৃত্বত প্ৰান্তৰ 29খন জিলাত আমাৰ সমিতিৰ জৰিয়তে প্ৰতি জিলাতে 100 টিম হওক, তাৰ কাৰণে জিলা সমিতি, য'ত আয়োজন হ'ব খেল তাতেও সমিতি, তাতেও 5-6জনীয়া টিম হ'ব। তেখেতসকলে য'ত খেল আয়োজন কৰিব, গোটেই খেল যে অনলাইনত হ'ব, ৰেজিষ্ট্ৰেশ্যন অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব। 4টা কেটাগৰী, পুৰুষ মহিলা, 10 বছৰৰ পৰা 14 বছৰৰ এটা গ্ৰুপ, 14 বছৰৰ পৰা 19 বছৰ এটা গ্ৰুপ, 19ৰ পৰা 35 বছৰ এটা গ্ৰুপ, আৰু 35ৰ পৰা ওপৰৰ এটা গ্ৰুপ। ক্ৰীড়া ভাৰতী 144 কোটি মানুহৰ কাৰণে চিন্তা কৰে, সেইকাৰণে 10 বছৰৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সস্থলৈকে যিসকলে সক্ৰিয় আছে খেলিব পাৰে, তেনেকুৱা ভেটেৰিয়ান মানুহসকলেও খেলিব। তাৰ কাৰণে ক্ৰীড়া ভাৰতী এটা প্লাটফৰ্ম দিছে।
আৰু 2036 যেতিয়া আমি অলিম্পিক কৰিম, আজি যি 10 বছৰ 11 বছৰ 12 বছৰ ল'ৰা 10 বছৰ পিছত 21 বছৰ 20 বছৰ 22 বছৰ হ'ব আৰু এটা অলিম্পিক খেলিবলৈ হ'লে 10-12 বছৰ লাগে। তো তাৰ কাৰণে আমি সকলোৱে আগ্ৰহ কৰিছোঁ, অসমবাসী ৰাইজলৈ সকলো অভিভাৱক, স্কুল কলেজ অনুষ্ঠান প্ৰতিষ্ঠান সকলোলৈ আমি আগ্ৰহ কৰি আছোঁ যে নিজৰ 10 বছৰ 11 বছৰ 12 বছৰ 13 বছৰ যি ল'ৰা ছোৱালী আছে পঢ়াৰ লগতে খেলাৰ প্ৰতি নিজৰ ৰুচি নিৰ্মাণ কৰাই পেলাই আৰু কেনেকুৱা আমাৰ ভাৰতত যদি অলিম্পিক হয় আৰু ভাৰতৰ প্ৰাচীন খেল হিচাপে এই অলিম্পিকত ক্ৰীড়া ভাৰতী ইচ্ছা যে কাবাডী অন্তৰ্ভুক্ত হওক আৰু এই কাবাডীত আমাৰ অসমৰ চুকে কোণে কাবাডী গাঁও খেল হওক আৰু এই মাধ্যমত কাবাডীৰ জৰিয়তে অসমতো আমি এক শ্ৰেষ্ঠ আৰু ভাল খেলুৱৈ হ'বলৈ আমি নিৰ্মাণ কৰিব পাৰিম। এই প্ৰচেষ্টাত ক্ৰীড়া ভাৰতী আৰু কাম কৰি আছে। আমি 35খন টিম বনোৱাৰ প্ৰচেষ্টা চলি আছে। ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱা জানুৱাৰী মাহত আমাৰ এলানাইবিত আমাৰ এটা ৱৰ্কশ্বপ হৈছিল, প্ৰশিক্ষণ হৈছিলে। তাতে মোটামুটি 80 জন আহিছিলে, যিসকল টেকনিক্যাল IT প্ৰমুখ আৰু তাতে আমাৰ অসমৰ খেল মন্ত্ৰী মাননীয় নন্দিতা বাৰলাচা বাইদেউ উপস্থিত আছিলে। তেখেতৰ নেতৃত্বত আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ওপেন হৈছে আৰু সেইকাৰণে সকলোলৈ আমি অনুৰোধ জনাইছোঁ আপোনালোকে মিডিয়াৰ মাধ্যমত আমাৰ এই কাৰ্যক্ৰমৰ প্ৰচাৰ গাঁৱলৈকে কৰক আৰু ক্ৰীড়া ভাৰতীৰ মুখ্য উদ্দেশ্য ক্ৰীড়া এটা সামাজিক সংগঠন আৰু এই সমাজ ব্যাপিব লাগে। তাৰ কাৰণে আমি এইবাৰ এটা প্ৰস্তাৱো পাৰিত কৰিছোঁ। এটা প্ৰস্তাৱ ক্ৰীড়া ভাৰতী অখিল ভাৰতীয় যে অধিৱেশন হৈছিলে এইবাৰ ডিচেম্বৰ মাহত খেল এটা মৌলিক অধিকাৰ বুলি এটা প্ৰস্তাৱ পাৰিত কৰা হৈছে। আমি এতিয়া আমি আপোনালোকক দিম, এইটো প্ৰচাৰিত কৰিব লাগে যে ক্ৰীড়া ভাৰতী বিচাৰে জাতি বৰ্ণ ভেদ ভাষা বিশেষত ক্ৰীড়া এটা সামাজিক খেল, সেইকাৰণে সকলোৱে খেলিব লাগে। ইয়াতে কোনো বাধা বিঘ্ন থাকিব নালাগে। যিমান সংগঠন আছে প্ৰতিষ্ঠান আছে এজন খেলুৱৈ সব প্ৰকাৰৰ খেল খেলিব পাৰে আৰু আমি সকলো খেলৰ কাৰণে সকলোক প্ৰোৎসাহন দিব লাগে, কাক বাধা দিব নালাগে। খেলত ৰাজনীতি হ'ব নালাগে আৰু ৰাজনীতি মানুহে খেলৰ কোনো দায়িত্ব পদবী ল'ব নালাগে। এনেকুৱা এটা সংকল্পক লৈ পেলাই ক্ৰীড়া ভাৰতী এটা প্ৰস্তাৱ পাৰিত কৰিছে আৰু সেইকাৰণে আমি এই মাধ্যমত এই প্ৰস্তাৱৰ মাধ্যমত অখিল ভাৰতীয় যি প্ৰস্তাৱ হৈছে আৰু এই প্ৰস্তাৱৰ মাধ্যমত আমি সকলোকে আমি সতৰ্ক কৰিব লাগে যে খেল এটা ৰাজনৈতিক সংগঠন নহয়। সেইকাৰণে খেলত কোনো মন্ত্ৰী বিধায়ক কোনো প্ৰকাৰৰ ৰাজনীতি ইয়াতে হ'ব নালাগে, কোনো অধিকাৰী ইয়াতে ৰাজনৈতিক পদবীত থাকিব নালাগে। তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগে আৰু এই কাবাডী খেলাৰ মাধ্যমত আমাৰ অহা 15 মাৰ্চলৈকে আমি এই আয়োজন কৰিম। ইতিমধ্যে খেল আৰম্ভ হৈ গৈছে। হাইলাকান্দি নগৰত এটা খেলৰ আয়োজন ইতিমধ্যে আৰম্ভ হৈ গৈছে। অহা 8 তাৰিখৰ পৰা বিভিন্ন ঠাইত আয়োজন হ'ব। স্কুল কলেজৰ পৰীক্ষা আছে, তাৰ সত্ত্বেও ল'ৰা ছোৱালীসকলে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 200ৰ ওপৰ ৰেজিষ্ট্ৰেশ্যন অলৰেডি হৈ গৈছে, অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে। তাৰ কাৰণে আপোনালোকে আজি এই সংবাদ মাধ্যমত আমি ক্ৰীড়া ভাৰতী হৈ আপোনালোকৰ কাৰণে অৱগত কৰালো। খেল অসমৰ প্ৰতিটো জিলা আৰু প্ৰতি জিলাতে তাতে 10টা 12টা আয়োজন সমিতি বনোৱা হৈছে য'ত য'ত খেল হ'ব। যেনেকুৱা গুৱাহাটী মহানগৰত আমাৰ 15 ঠাইত খেল হ'ব। দিছপুৰ এটা চেণ্টাৰ আমাৰ, বৰবাৰী এটা চেণ্টাৰ আমাৰ, ইফালে খাৰগুলি নাৰেংগী বন্দা ইয়াতে গোৱাচালাত হ'ব, আমাৰ আৰ্যনগৰত হ'ব, উত্তৰ গুৱাহাটী IITত হ'ব, বিশ্ববিদ্যালয়ত হ'ব, বংগৰাত হ'ব, এনেকুৱা আৰু ৰেলৱে আমাৰ মালিগাঁৱত হ'ব। 8 তাৰিখ দিনা আমাৰ মালিগাঁও ৰেলৱে ষ্টেচন ৰেলৱে যিটো ফিল্ড আছে তাৰ পৰা উদ্ঘাটন গুৱাহাটী মহানগৰৰ পৰা হ'ব। মোটামুটি মুঠ 35টা জিলা। হাইলাকান্দিত আৰম্ভ হৈ গ'ল যোৱা 1 তাৰিখৰ প্ৰগ্ৰামটো কৰিছে হাইলাকান্দিত। আৰু টোটেল আপোনাৰ ইয়াতেতো আপোনাৰ হেৰি লাগিব, পৰিচ্ছন্নতাত বৃহৎ হেৰি লাগিব। সেইকাৰণে বিভিন্ন জিলা সমিতি বনোৱা হৈছে। মই আগতে ক'লো প্ৰান্তৰ এটা সমিতি বনোৱা হৈছে, জিলা সমিতি বনোৱা হৈছে আৰু জিলাৰ আণ্ডাৰত য'ত য'ত খেল হ'ব তাতেও আয়োজন সমিতি বনোৱা হৈছে।
গুৱাহাটী আমাৰ 8 তাৰিখৰ পৰা আৰম্ভ হ'ব মালিগাঁৱত প্ৰথম আৰম্ভ এই 8 তাৰিখ জয়নিং সিস্টেম আছে অনলাইন রেজিস্ট্রেশন লিঙ্ক দিয়া আছে ক্ৰীড়াভাৰতী.kabaddi.org তো সেই লিঙ্ক মাধ্যমতে সব আমি শেয়ার কৰিছো অফলাইনত রেজিস্ট্রেশন কৰিব টোটাল 12জন প্লেয়াৰ থাকিব যদি কম বেছি 7জন হলেও তেখেতসকলে রেজিস্ট্রেশন কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰেচন যিসকলে খেলিব তেখেতৰ ফটো স্ক্ৰীনশ্বট মাৰি যেতিয়া আপলোড কৰিব তেতিয়াহ'লে তেখেতৰ হাতত এটা টোকেন আহিব মেছেজ জৰিয়তে আৰু সেই মেছেজত তেখেতৰ টোকেন নম্বৰ থাকিব এই নম্বৰ দেখাই তেখেতে খেলত ভাগ ল'ব পাৰিব মানে এইটো কিবা টিম হিচাপত থাকিব ডিস্ট্ৰিক্ট টিম হিচাপত থাকিব ডিস্ট্ৰিক্ট টিম নাই এটা লিগ নহয় ধ্যান ৰাখিব আপোনালোকে আমি কৈছো সৰ্বভাৰতীয় স্তৰত আমাৰ ৭৫,০০০ টিম হ'ব অসমত ৩৫০০ টিম হ'ব তাৰ কাৰণে আমি লিগ কৰা নাই য'ত গুৱাহাটী যেনেকুৱা 15 ঠাইত খেল হ'ব 15টা ঠাইত উইনাৰ্ছ ৰানাৰ্ছ আৰু 4টা মহিলা পুৰুষ 4টা ক্যাটাগরি এখানে যৌথ হ'ব 8টা ইভেন্টৰ খেল হ'ব তো তাতে এটা খেল আয়োজন হোৱাৰ আগতে এটা সংকল্প আছে সংকল্প আমি সকলোৱে যিসকল খেলুৱৈ আহিব খেল আৰম্ভ হোৱাৰ আগতে এটা সংকল্প পাঠ কৰিব ভাৰত চৰকাৰৰ লগত এই যে প্ৰক্ৰিয়া আৰম্ভ কৰাইছে 10 বছৰৰ প্ৰক্ৰিয়া তো এই প্ৰথম প্ৰক্ৰিয়াৰ মতে হিচাপে আমি এই খেল আয়োজন কৰি আছো এই যে খেল আছে লিগ নহয় সেইকাৰণে কৈছো য'ত খেল হ'ব তাতে উইনাৰ্ছ ৰানাৰ্ছ এই প্লেয়াৰখিনি কেনেকৈ আপুনি সিলেক্ট কৰিব প্লেয়াৰখিনি যে ৰেজিষ্ট্ৰেচন কৰিব স্কুল কলেজত আমাৰ কাৰ্যকৰ্তা য'ত আয়োজন সমিতি বনিছে তেখেতসকলে স্কুল কলেজত যাব অনুষ্ঠান প্ৰতিষ্ঠান যাব লিংক শ্বেয়াৰ কৰিব অফলাইনত লিখিব প্লেয়াৰ লিষ্ট কৰিব আৰু তেখেতসকলে ৰেজিষ্ট্ৰেচন নিজে কৰিব ফিজ নাই ফ্ৰী পুৰস্কাৰ স্থানীয় স্তৰতে য'ত খেল হ'ব তেখেতসকলে সমিতি উইনাৰ্ছ মেডেল দিব সবকে অনলাইন সাৰ্টিফিকেট অল পাৰ্টিচিপেণ্ট অনলাইন সাৰ্টিফিকেট যাব আৰু ডিস্ট্ৰিক্ট লেভেল চেম্পিয়ন বা ডিস্ট্ৰিক্ট লেভেল সেইখিনি তেনেকুৱা নাথাকে আমাৰ মোটামুটি অসমত 350টা ঠাইত খেল আয়োজন হ'ব 350 তো তাতে আপোনাৰ উইনাৰ্ছ 350 আৰু ৰানাৰ্ছ 350 মোটামুটি 700 হ'ব যদি আমি ডিস্ট্রিক্ট লেভেল সিলেকশন কৰি আনিম তেতিয়া আমি 35টা জেলাত 35টা টিম হ'ব আৰু ষ্টেটত হ'ব 36টা আমি পুৰস্কাৰ দিব পাৰিম কিন্তু এতিয়া আমি 7টা উইনাৰ্ছ আৰু ৰানাৰ্ছক আমি পুৰস্কৃত কৰিম আমি মেইন কথাটো হৈছে দ্বিতীয় কথা হৈছে মই কৈ আছো দ্বিতীয় কথা হৈছে এই যে প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ব তেতিয়া আমাৰ অনলাইন সব ৰেজিষ্ট্ৰেচন হ'ব উইনাৰ্ছ ৰানাৰ্ছ টিমৰ আমাৰ নাম হাতত আহিব তো এই প্ৰক্ৰিয়াৰ ভিতৰত আমাৰ ক্ৰীড়া ভাৰতীৰ প্ৰতিটো ঠাইত ক্ৰীড়া কেন্দ্ৰ সব চলি আছে আৰু 350 ঠাইত যে ক্ৰীড়া আমাৰ আয়োজন হ'ব তাতে আমি এনেকুৱা ঠিক কৰিছো এই খেল চলি থকা সময়ত য'ত এনেকুৱা একাডেমি আমি কৰিব পাৰিম ল'ৰা ছোৱালী প্ৰশিক্ষণ কৰাৰ কাৰণে আমি অসম কাবাডী আৰু অসম চৰকাৰৰ জৰিয়তে আমি তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তাতে ল'ৰা ছোৱালীৰ প্ৰশিক্ষণ ব্যৱস্থা তাতে আমি ভাল টেলেণ্ট থকা ল'ৰাসকলক চয়নিত কৰি পেলাই আমি তেখেতসকলৰ কাৰণে আমি ইকুইপমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ প্ৰস্তুতি আমি তেখেতে নেক্সট ফেজত আমি তেখেতসকলৰ কাৰণে আমি কৰিম গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com